পুঠিমাৰী হাইস্কুলৰ প্ৰাংগণত 24, 25 আৰু 26 জুলাই তাৰিখে গ্ৰীষ্মকালীন ছবি কৰ্মশালা অনুষ্ঠিত কৰা হয়। ক্ৰিয়েটিভ আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমীৰ উদ্যোগত এই বিশেষ অনুষ্ঠানটো শিশু কিশোৰৰ সৃষ্টিশীলতা বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয়। চিত্ৰাংকন, হস্তশিল্প, ক্ৰাফ্ট আদি বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ আগবঢ়োৱা হয়। স্থানীয় শিল্পী আৰু কলা সংগঠকৰ সহযোগত শিশুসকলক বিভিন্ন দিশৰ দক্ষতা উন্নয়নৰ সুযোগ দিয়া হয়। শিশু, অভিভাৱক আৰু শিক্ষকৰ উপস্থিতিয়ে অনুষ্ঠানটো সফল কৰি তোলে। অনুষ্ঠানটোত অংশগ্ৰহণকাৰীসকলক প্ৰশংসাপত্ৰ প্ৰদান কৰা হয়। শিক্ষা আৰু কলাৰ সংমিশ্ৰণত এই শিবিৰ হৈ পৰিল এক উজ্জ্বল উদাহৰণ। ক্ৰিয়েটিভ আৰ্ট এণ্ড ক্ৰাফ্টছ একাডেমীৰ উদ্যোগত গ্ৰীষ্মকালীন ছবি কৰ্মশালা যিটো পুঠিমাৰী হাইস্কুলত অনুষ্ঠানটো আয়োজিত কৰা হৈছে 24, 25 আৰু 26 জুলাই। তাত উপস্থিত থাকি বহুত ভাল লাগিল। সমূহ কৰ্মকৰ্তাকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ এটা প্ৰগ্ৰেম এৰেঞ্জ কৰাৰ কাৰণে। আৰু ইয়াত বিভিন্ন ধৰণৰ পুঠিমাৰী অঞ্চলৰ লগতে বেলেগ বেলেগ অঞ্চলৰো সৰু সৰু ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন ধৰণৰ আৰ্ট, ক্ৰাফ্ট, ছবিৰ বিষয়ে কিছুমান বা বিভিন্ন ধৰণৰ ৰং ছবিৰ কেনেকৈ ছবি আঁকিব লাগে সেইবোৰৰ বিষয়ে প্ৰশিক্ষণ দিয়া হৈছে। তাৰ লগতে শিল্পকৰ্ম কিছুমান কেনেকৈ বনাবলগীয়া আছে সেই গোটেইখিনিকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া এটা প্ৰগ্ৰেম এৰেঞ্জ কৰাৰ বাবে। আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানৰ আজিকালি প্ৰয়োজন আছে যাতে ল'ৰা ছোৱালীবোৰে ভৱিষ্যতে দেশৰ নাগৰিক আৰু ভালকৈ যাতে কৰিব পাৰে, সেইটো কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা অনুষ্ঠান আৰু ভৱিষ্যতলৈও আয়োজন কৰি থাকিব বুলি মই আশা কৰিছোঁ। ইয়াতে আহি বৰ সুখ পাইছোঁ, এইকাৰণে পাইছোঁ যে আমাৰ এই অঞ্চলতেই ক্ৰিয়েটিভ আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমী যিখন খুলি ল'ৰা ছোৱালীক যিখিনি শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি আচলতে সুখী হৈছোঁ আৰু উদ্যোক্তাসকলকো আমি ধন্যবাদ যাচিছোঁ। আৰু এইকাৰণে এইটো দৰকাৰ যে উঠি অহা ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ চৰিত্ৰ গঠনৰ ইয়াত এটা মাধ্যম। যিয়ে কালচাৰ নাজানে, যিয়ে সংস্কৃতি ৰক্ষা কৰিব নোৱাৰে, যিয়ে নিজে আৰ্ট চিন্তা কৰাৰ যিটো চিন্তা চৰ্চা, এই চিন্তা চৰ্চাই তেওঁলোকক ভাল মানুহ হ'বলৈও শিকায়, লগতে তেওঁলোকৰ যিটো এস্থেটিক ডেভেলপমেণ্ট, এই এস্থেটিক ডেভেলপমেণ্টেও যথেষ্ট সহায় কৰিব। আৰু আমাৰ এই গ্ৰাম্য অঞ্চলত এনেকুৱা অনুষ্ঠান খুবেই প্ৰয়োজন। আৰু সেইকাৰণে এই প্ৰয়োজনীয়তা বোধ কৰি আমি আমাৰ ৰাইজৰ তৰফৰ পৰা আমি যিধৰণে তোমালোকক সহায় কৰিব লাগে সেইধৰণে আমি আগবাঢ়ি আহিম, আমি সহযোগ কৰি যাম। আৰু আমাৰ ল'ৰা ছোৱালী যাতে অধিক উন্নত হয়, তেওঁলোকৰ যাতে ক'ৰবাত প্ৰতিযোগী হিচাপে তেওঁলোকে থিয় হ'ব পাৰে, এইটো কামনা কৰিছোঁ। আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই ক'বলৈ ধন্যবাদ কৰিছোঁ। ক্ৰিয়েটিভ আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমী পুঠিমাৰী হাইস্কুলত আজি এই যি কৰ্মশালা অনুষ্ঠিত কৰিলে, এই কৰ্মশালাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিছে। এই কৰ্মশালা দেখি বা ইয়াৰ কাৰ্যকলাপ দেখি অভিভাৱকসকলো সন্তুষ্ট হৈছে। আমি অঞ্চলৰ ৰাইজ হিচাপে বা মই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে এই উদ্যোক্তাসকলে যি সফলভাৱে অনুষ্ঠানটিৰ সামৰণি ঘটাইছে আমি ধন্যবাদ জনাইছোঁ। ভৱিষ্যতেও ক্ৰিয়েটিভ আৰ্ট এণ্ড একাডেমীৰ এনেধৰণৰ পদক্ষেপ থাকিব সেইটো আমি আশা কৰোঁ। আৰু প্ৰত্যেকটো কাৰ্যসূচীত বা প্ৰত্যেকটো পদক্ষেপত আমাৰ সহযোগিতা থাকিব, বিদ্যালয়ৰ পৰা সহযোগিতা থাকিব, অঞ্চলৰ ৰাইজৰ পৰা সহযোগিতা থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মৰম, শ্ৰদ্ধা, আদৰ স্নেহ সদায় আছে, আজিও থাকিব। ধন্যবাদ। আমাৰ এই পুঠিমাৰীত ক্ৰিয়েটিভ আৰ্ট এণ্ড একাডেমীৰ তৰফৰ পৰা যিটো ছামাৰ আৰ্ট এণ্ড ক্ৰাফ্ট ৱৰ্কশ্বপ কৰিলে সেইটো উপস্থিত হৈ মই যথেষ্ট আনন্দিত হৈছোঁ, যথেষ্ট সুখী হৈছোঁ। আৰু এই বিষয়টো যথেষ্ট গুৰুত্ব আছে। আমি সৰুতে মাটিৰ আম, মাটিৰ ফল আৰু ডলা চালনী এইবিলাক স্কুলত বনাব লাগিছিলে। ঠিক তেনেকৈ আজিকালি যদিও এইবিলাক নোহোৱা হৈছে, এই নতুনকৈ যিটো ক্ৰিয়েটিভ আৰ্ট এণ্ড একাডেমীয়ে সঁচাই ক্ৰিয়েটিভ চিন্তাধাৰা কৰি এই যিটো আৰ্ট এণ্ড ক্ৰাফ্ট যিটো ৱৰ্কশ্বপ কৰিছে বা ইয়াত যিটো পাঠ্যক্ৰম চলাই আছে, তাৰ দ্বাৰা নতুন প্ৰজন্মই তেওঁলোকৰ যিটো ক্ৰিয়েটিভিটি, সৃষ্টিশীল মনৰ তেওঁলোকৰ উদ্গীৰণ হ'ব। আৰু জীৱনৰ যিখিনি দৰকাৰ আৰ্ট যিমান দৰকাৰ জীৱনত অপৰিহাৰ্য, সেইটো শিকাৰ কাৰণে ল'ৰা ছোৱালীৰ ভৱিষ্যত তেওঁলোকৰ বৌদ্ধিক উৎকৰ্ষ সাধন হোৱাৰ লগতে ভৱিষ্যত জীৱনৰ যিটো অবজাৰ্ভেশ্যন, যিটো নিৰীক্ষণ বা তেওঁলোকৰ মেডিকেল বা হাই ছেকেণ্ডেৰী ছায়েন্স পঢ়োঁতে, মেডিকেল পঢ়োঁতে, ইঞ্জিনিয়াৰিং পঢ়োঁতে যিবিলাক তেওঁলোকৰ দৰকাৰ হ'ব, সেইটো এই জীৱনৰ আৰম্ভণিতেই তেওঁলোকৰ কাঠামোটো গঢ় লৈ উঠিব। আৰু যিটো ক্ৰাফ্টটো আমাক একেবাৰে অপৰিহাৰ্য আমাৰ দৈনন্দিন জীৱনত। আৰু সেই ক্ৰাফ্টটো তেওঁলোকে শিশু মনৰ পৰা যদি তেওঁলোকে এইটোক গুৰুত্ব দিয়ে, ভৱিষ্যত জীৱনত তেওঁলোকৰ বিভিন্ন কাৰিকৰী দিশত তেওঁলোকে দক্ষতা দেখাবলৈ সক্ষম হ'ব। আৰু মাক দেউতাককো তেওঁলোকে বা সমাজখনলৈ মাক দেউতাকক সহায় কৰাৰ উপৰিও, পৰিয়ালটোক সহায় কৰাৰ উপৰিও
সমাজখনলৈ তেওঁলোকে এটা যোগাত্মক বৰঙণি আগবঢ়াব পাৰিব। মই আকৌ ক্ৰিয়েটিভ আৰ্ট একাডেমীৰ এই মহৎ প্ৰচেষ্টাক শলাগ লৈছোঁ আৰু ভৱিষ্যত অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু সমূহ ৰাইজক এই অনুষ্ঠানটোৰ যিটো মহৎ উদ্দেশ্য তাত সহযোগ কৰি যাবৰ বাবে মই মোৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। ধন্যবাদ। মোৰ ছোৱালীৰ নাম দলিয়ানা কলিতা। মানে মোৰ ইয়াতে আহি বহুত ভালে লাগিছে। যিখিনি শিকিছে বা আগত তাই ঘৰত কৰি থাকে, কিন্তু মই যিটো মানে সুবিধা পাইছোঁ সেইটো কাৰণে বিৰাট ভাল লাগিল আৰু মোৰ। বাকী এই 3 দিন বহুত ভাল লাগিছে আৰু ভালে লাগিছে। ল'ৰা ছোৱালী অলপ শিকিব পাৰিছে আৰু ঘৰত টিভি মোবাইল চাই থাকিলে ইয়াতে কৰ্মশালাখন পতাৰ কাৰণে মই উপস্থিতসকলক ধন্যবাদ জনাইছোঁ। খুবেই ভাল লাগিছে। ক্ৰিয়েটিভ আৰ্ট একাডেমীয়ে যি 3দিনীয়া কৰ্মসূচীৰে তেওঁলোকৰ আৰ্ট কৰ্মশালাটো পাতিলে সেইটোৰ আজি সফল সমাপ্তি হোৱা বুলি মই ভাবোঁ। এই বিদ্যালয়ৰ মই প্ৰধান শিক্ষয়িত্ৰী হিচাপে তেওঁলোকৰ এই উদ্যোগটোক মই শলাগ জনাইছোঁ। আৰু ইয়াতে মই আচলতে অনুষ্ঠানত ভাগ ল'ব আহি মোৰ ছোৱালীহঁতকো পাৰ্টিচিপেট কৰালোঁ। সেইটো মোৰ কাৰণে এটা ডাঙৰ বেনিফিট বুলি ভাবিছোঁ। ইমান ভাল পালে তেওঁলোকেও আহি ছোৱালী দুজনীয়েও সিহঁতে অংশগ্ৰহণে কৰিব বিচাৰিলে। সেইটো কাৰণত মই ভাল পাইছোঁ আৰু আমাৰ ল'ৰা ছোৱালীখিনি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অনুষ্ঠানটোৰো মই দীৰ্ঘজীৱিতা কামনা কৰিছোঁ। কমলপুৰৰ পৰা চাহিদ আলমৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.